Class 7 or Mathematics Lesson 13 সূচক আৰু ভাগ সূচক আৰু ভাগ লাস্ট ভিডিওত আমি অনুশীলনী 13.1 এক নম্বৰ কোৱেশ্চনৰ বিষয়ে আলোচনা কৰিছিলোঁ। এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটোৰ বিষয়ে আলোচনা কৰিম। -5 পাৱাৰ 4 মান হ'ব এমসিকিউ কোৱেশ্চন হয়। এই নম্বৰ অপচন -625, বি নম্বৰ অপচন 625, সি নম্বৰ অপচন 256 और डी नंबर ऑप्शन -256। तो अभी सॉल्व करिए। सॉल्व -5 पावर 4 इक्वल टू -5 into -5 into -5 into -5 -5 পূৰণ কৰিলে 25 হ'ব আৰু -5 -5 পূৰণ কৰিলে 25 কেতিয়া পূৰণ কৰিলে আমি সাইডত পূৰণটো দেখুৱাই দিছোঁ। 25 into 25 5 5 25 5 হাতত 2 5 2 10 আর 2 12 2 5 10 0 হাতত 1 2 4 আর 1 5 5 6। এতিয়া আমি নিশ্চিতকৈ ক'ব পাৰোঁ শুদ্ধ উত্তৰটো হৈছে और बी नंबर ऑप्शन 625। क्या हम इटू स्टिक কৰিব পাৰোঁ। এতিয়া আমি আলোচনা কৰিম অনুশীলনী 13.1 2 নম্বৰ কোৱেশ্চনটো। Question number 2. question হল সূচকের উপর প্রকাশ করা। এক নম্বরটো আছে 5 into 5 into 5 into 5 into 5। এনসারটো হ'ব 5 into 5 into 5 into 5 into 5 5 power 4 itu হল आंसर। এতিয়া আমি 2 নম্বৰটো কোৱেশ্চনটো লিখি লম। 3 into 3 into 2 into 2 into 2 সলভ কৰিলে হ'ব 3 into 3 into 2 into 2 into 2 3 square into 2 cube itu হল 3 নম্বৰটো। 3 নম্বৰটো আমি আলোচনা কৰিম। -2 into -2 into -2 into 3 into 3 into 3 into 3 to solve হ'ব -2 into -2 into -2 into 3 into 3 into 3 -2 power যেহেতু তিনটা আছে 2 power 3 into 3 power 4। এতিয়া 4 নম্বৰটো
4 নম্বর কোশ্চেনটা লিখলাম তো আছে b into b into b into b into c into c to solve the b into b into b into b to c into c into c तो b যেহেতু 5 বার পূরণ হয় 5 বার পূরণ হয়ে আছে একে b to the power 5 into c to the power 3 ये আমি your 5 নম্বর টপিকে আলোচনা করি your 5 নম্বর টু হল a into a into a into b into b into c into c into c into c into c তো সমাধান হব সলভ টু হব a into a into a into b into b into c into c into c into c into c ये तो हो a to the power 3 into e to the power 2 into c to the power 5 আমি 2 নম্বর ঘটে এটা কোশ্চেন সলভ কল এতিয়া আমি যাম 3 নম্বৰ লৈ এতিয়া আমি আলোচনা কৰিম 3 নম্বৰটো কোশ্চেন নাম্বার 3 3 নম্বর কোশ্চেনটো হল মান নির্ণয় করা 3 নম্বর কোশ্চেনটো হল মান নির্ণয় করা 1 নম্বরটো হল 2 to the power 7 তো সলভ কৰিম আমি সলভ কৰিলে হ'ব 2 to the power 7 equal to 2 into 2 into 2 আটবার পূরণ কৰিব লাগিব আমি যদি পূরণ করে 4 পাও আর যদি পূরণ করে 4 পাও যদি পূরণ করে 4 আর ওটা নিয়ে যাবে 4 4 গুণ হল পূরণ 4 2 গুণ 8 8 6 গুণ 48 8 8 4 8 4 4 12 equal 3 और 1 नंबर 3 और 2 नंबर 2 हल minus 2 power 7 तो हम इसे सॉल्व करें minus 2 to the power 7 equal to minus 2 into minus 2 minus 2 আমি 8 টা minus 2 পূরণ কৰিব লাগিব গতিকে minus 2 পূরণ করলে হবে 4 পূরণ minus 2 পূরণ করলে 4 minus 2 পূরণ করলে 4 আর ওটা minus 2 হয়ে যাবে গতিকে এটা পূরণ করে পাও 64 into minus 2 এটা হবে 12 হবে minus 128 আমি 3 নম্বর 2 কোশ্চেনের বিষয়ে আলোচনা করি 3 নম্বর 2 হল 3 power 6 সমাধান করলে হবে সলভ করলে হবে 3 power 6 equal to 3 into 3 into
কৰিলে হ'ব 9 আৰু এই 3 পূৰণ কৰিলে হ'ব 9 এই 3 পূৰণ কৰিলে হ'ব 9 9 পূৰণ কৰিলে হ'ব 81 পূৰণ 9 9 1 গুণ 9 9 1 গুণ 72 এটা হ'ল 3 নম্বৰ এতিয়া আমি আলোচনা কৰিম 3 নম্বৰৰ 4 নম্বৰ কোৱেশ্চনটো 4 নম্বৰ কোৱেশ্চনটো আছে -3 power 6 এটা আমি সমাধান কৰিম -3 power 6 equal to -3 into -3 6 বাৰ পূৰণ কৰিব গতিকে এই -3 পূৰণ কৰিলে হ'ব 9 -3 পূৰণ কৰিলে হ'ব 9 -3 পূৰণ কৰিলে হ'ব 9 এইটো আমি 9 গুণিত 81 into 9 এইটো হ'ব 729 এতিয়া আমি আলোচনা কৰিম 3 নম্বৰৰ 5 নম্বৰ কোৱেশ্চন 3 নম্বৰৰ 5 নম্বৰ কোৱেশ্চন 3 নম্বৰৰ 5 কোৱেশ্চনটো আছে 2 to the power 5 into 4 to the power 4 আমি সলভ কৰিম সলভ কৰিলে হ'ব 2 to the power 5 into 4 to the power 4 equal to 2 into 2 into 2 into 2 into 2 4 into 4 into 4 into 4 এতিয়া আমি 2 দি পূৰণ কৰিলে 4 পাম 2 দি পূৰণ কৰিলে 4 পাম আৰু এটা 2 হ'ল 4 পূৰণ কৰিলে 16 পাম এইটো 4 পূৰণ কৰিলে আমি 16 এই তিনিটা পূৰণ কৰিলে 4 16 16 দুগুণ 32 পাম তো 16 পূৰণ আমি সাইডত পূৰণটো দেখুৱাই দিম 16 লগত 16 পূৰণ কৰিলে 6 6 গুণ 34 6 38 6 6 9 1 6 গুণ 6 8 গুণ 8 6 15 और 5 after 1 and 1 2 256 the 256 লগত আপনি 32 ইনটু কৰিম 2 সেকেন্ড 12 2 হাতত 1 2 টা ডট আর 1 11 1 হাতত 1 2 দ্বিগুণ 4 আর 1 5 3 6 গুণ 18 8 হাতত থেকে 1 3 5 15 আর 1 15 হয় 15 6 হাতত থেকে 1 3 দ্বিগুণ 6 আর 1 আমি যোগ করি 2 9 11 1 1 আর 8 2 8 গতিকে এই আনসার হ'ব 8192 এতিয়া আমি আলোচনা কৰিম 3 নম্বৰৰ 6 নম্বৰ কোৱেশ্চন 3 নম্বৰৰ 6 নম্বৰ কোৱেশ্চন 3 নম্বৰৰ 6 নম্বৰ কোৱেশ্চনৰ কোৱেশ্চনটো আছে 5 স্কয়ার into 3 cube সলভ কৰিম 5 square into 3 cube equal to 5 into 5 into 3 into 3 into 3 5 10 গুণ পূৰণ কৰিলে হ'ব 25 3 3 পূৰণ কৰিলে 9 3 9 এতিয়া 9 লগত 25 পূৰণ কৰিম 9 25 তোমালোকে মোৰ চাইডত পূৰণ কৰি চাবা 25 লগত 9 পূৰণ কৰিলে 9 5 45 5 হাতে থাকিল 4 9 2 18 আৰু 4 22 225 225 225 লগত 3 গুণ 3 5 গুণ 5 3 6 8 3 গুণ 6 675 এতিয়া আৰু এটা আমাৰ 8 নম্বৰ কোৱেশ্চনটো বাট আছে এতিয়া আমি 8 নম্বৰ কোৱেশ্চনটোৰ বিষয়ে
আলোচনা কৰিম 8 নম্বৰ কুৱেশ্যনটো হ'ল আমি 7 নম্বৰ কুৱেশ্যনটোৰ বিষয়ে আলোচনা কৰিম 7 নম্বৰ কুৱেশ্যনটো হ'ল -3 power 2 into -5 power 3 to solve করে -3 power 2 into -5 power 3 -3 into -3 into -5 into -5 into -5 -3 3 পূৰণ কৰিলে 9 হ'ব -5 5 পূৰণ কৰিলে 25 হ'ব আৰু এটা -5 পূৰণ থাকিব 9 পজিশ্যন পূৰণ কৰিলে হ'ব 225 পূৰণ -5 এতিয়া যেহেতু মাইনাস আছে মাইনাস চিহ্নটো আগত দি দিম 5 5 গুণ 25 5 হাতে থাকিল 2 5 2 গুণ 10 যদি 12 2 হাতে থাকিল 1 5 2 গুণ 10 আর 1 11 আজিৰ ভিডিঅ ইমানতে সামৰি লওঁ সকলে পেজটো লাইক কৰিব ফলো কৰিব আৰু সাবস্ক্রাইব কৰিব পিছলৈ নতুন ভিডিঅ' আপডেট দিম ইয়াতে আজি ভিডিঅ'টো সামৰিলোঁ